প্রত্যেক নির্বাচন গুরুত্বপূর্ণ আর নির্বাচনের ভিতৰত আপোনালোকৰ দিয়া ভোটটো এটা এটা ভোট গুরুত্বপূর্ণ এই ভোটটো কেতিয়াও ব্যর্থ হৈ যাব নালাগে এই ভোটৰ লগত আপোনালোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত জড়িত হৈ আছে এই ভোটৰ লগত আপোনালোকৰ গণতান্ত্ৰিক অধিকাৰ জড়িত হৈ আছে এই ভোটৰ লগত আপোনালোকৰ অধিকাৰ যে চৰকাৰে যোৱা 5টা বছৰত কি কাম কৰিলে সেইখিনি কথা জনা অধিকাৰ আপোনালোকৰ এই ভোটৰ লগত জড়িত হৈছে আৰু সেই কাৰণে প্ৰত্যেক নিৰ্বাচনী সভাত আপোনালোকে মন দি কথাবোৰ শুনিব পৰৱৰ্তী সময়ত যেতিয়া ঘৰলৈ উভতি যাব গাঁৱলৈ উভতি যাব তেতিয়া গাঁৱৰ মানুহৰ লগত আলোচনা কৰিব আজি আপোনালোকে কি শুনিলে সেইখিনি কথা লৈ চৰ্চা কৰিব তেওঁলোকৰ কি মন্তব্য তেওঁলোকৰ কি চিন্তাধাৰা সেইখিনিও জানিবলৈ বুজিবলৈ চেষ্টা কৰিম আজি এইখন সভাৰ ভিতৰত আমাৰ দুইগৰাকী বক্তাই খুব গুৰুত্বপূৰ্ণ কথাবোৰ ক'লে প্ৰাণেশ্বৰ বসুমতাৰী ডাঙৰীয়া আৰু যাদৱ চৰকাৰী ডাঙৰীয়া দুয়োজনে খুব গুৰুত্বপূৰ্ণ কথাবোৰ ক'লে আৰু মই ভাবো যদি আজি এইখন সভাৰ পিছত আপোনালোকে এই দুয়োজনৰ কথাবোৰ মনত ৰাখে তেতিয়া আমাৰ সভা সফল হ'ব আজি দুয়োজনে ইতিহাসলৈ আমাক লৈ গ'ল সেই দিনবোৰত যেতিয়া অসমৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈদেৱ আছে আৰু প্ৰয়াত তৰুণ গগৈদেৱৰ নাম শুনিলেই আমি তেওঁ সেই হাঁহি থকা মুখখন আমি মনত পেলাওঁ তেখেতৰ সহজ সৰলতা আমি মনত পেলাওঁ আৰু তেওঁলোকৰ প্ৰত্যেক অসমৰ জনগোষ্ঠীৰ জনজাতিৰ প্ৰতি মৰম আমি মনত পেলাওঁ আৰু প্ৰয়াত তৰুণ গগৈদেৱৰ ৰাজনৈতিক বিৰোধীও তেওঁক ৰাজনৈতিকভাৱে সমালোচনা কৰিলেও এটা কথা নিশ্চয় স্বীকাৰ কৰিব যে 2001 চনৰ পিছত যেতিয়া প্ৰয়াত তৰুণ গগৈদেৱৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰ আহিলে অসমৰ ভিতৰত শান্তি ঘূৰি আহিলে তেওঁলোকৰ ৰাজনৈতিক বিৰোধীবোৰে স্বীকাৰ কৰিলে আৰু সেই শান্তি আমি সকলোৱে অনুভৱ কৰিছো আগতে 2001 চনৰ আগত যিসকলক মনত আছে নিশ্চয় আজি 25-26 বছৰ আগত 30 বছৰ আগত এনেকুৱা সময় আছিল যে সন্ধিয়া ভাগত ঘৰৰ পৰা ওলাই যাওঁতে ভয় লাগে আৰু সেই ভয় প্ৰয়াত তৰুণ গগৈদেৱে কেনেদৰে নাইকিয়া কৰিলে বন্দুকৰ দমৰ ফলত নহয় গুলি চলনা কৰি নহয় গণতান্ত্ৰিকভাৱে সকলোকে মাতি আনি ৰাজনৈতিক মাধ্যম যোগেদি এটা ৰাজনৈতিক আলোচনা যোগেদি তেওঁ অসমৰ ভিতৰত শান্তি আনিলে আৰ্মি বলত নহয় আৰক্ষী বলত নহয় উন্নয়ন আৰু গণতান্ত্ৰিক আলোচনা বলত তেওঁ সকলোকে সামৰি অসমখনৰ ভিতৰত শান্তি আনিবলৈ সক্ষম এই বিটিআৰ ভিতৰত মোক মনত পৰে বহুতে তেখেতক সুধিছিলে যে মুখ্যমন্ত্ৰী মহোদয় কেন্দ্ৰত কংগ্ৰেছৰ চৰকাৰ ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ
বিটিসি নির্বাচন সমাগত বলক আমি গোটেইবোৰ আঞ্চলিক শক্তি নাইকিয়া কৰি আমি কংগ্ৰেছটো আগবঢ়াই দিওঁ কিন্তু সেই সময়ত প্ৰয়াত তৰুণ গগৈদেৱে ক'লে যে আমি ৰাজনীতি কিয় কৰি আছো মাত্ৰ ক্ষমতাৰ কাৰণে কৰা নাই আমি কংগ্ৰেছ দল এটা ইতিহাস থকা দল স্বাধীনতা সংগ্ৰামৰ পৰা জন্ম লোৱা দল আমি মাত্ৰ ক্ষমতা লৈ আমি ৰাজনীতি কৰা নাই আমি যদি ৰাজনীতি কৰিছো সাধাৰণ মানুহৰ জীৱনত পৰিৱৰ্তন আনিব আৰু আজি যদি বিটিসি অঞ্চলত মানুহে যদি কিবা এটা বিচাৰে সেয়া হৈছে শান্তি আৰু সম্প্ৰীতি আৰু সেই কাৰণে যদি আমিও নিজৰ দলৰ চিন্তাবোৰ অলপ পিছত ৰাখো শান্তি সম্পৰ্কত সেই সময়ত আঞ্চলিক শক্তিবোৰক আমি আগুৱাই লৈ যাওঁ তেতিয়া অসমৰ ভিতৰত শান্তি আহিব সেয়া আছিলে তেওঁলোকৰ সেই উদাৰ মন বিটিসি অঞ্চলত শান্তি গঢ়ি তুলিবলৈ কংগ্ৰেছ দলে নিজৰ ৰাজনৈতিকভাৱে বলিদান দিলে আৰু এয়া হ'ল কংগ্ৰেছ দল ক্ষমতা আহিব ক্ষমতা যাব গত নিৰ্বাচন গুচি গ'ল গত নিৰ্বাচন আৰু আহিব কিন্তু শান্তি যেতিয়া আহি যায় সেয়া হ'ল আমাৰ মূল কৰ্তব্য তেতিয়া ইমান সহজ সৰলভাৱে সেই শান্তিৰ পৰিস্থিতি আমি সলনি কৰিব নোৱাৰো আৰু সেই সময়ত বিপিএফ আছিল কংগ্ৰেছ চৰকাৰ কেন্দ্ৰত ৰাজ্যত আমি চাই আছিলো কামখিনি কেনেকৈ হৈছে আৰু কেন্দ্ৰত আৰু ৰাজ্যত কংগ্ৰেছ থকা কাৰণেহে আমি সেই সময়ত পইচা যে গৈছে কামবোৰ হৈছে আমি চকু দিব পাৰিছিলো কিন্তু আজিৰ তাৰিখত বৰ্তমানত কেন্দ্ৰত বিজেপি ৰাজ্যত বিজেপি আজি তেওঁলোকৰ কথা বতৰাত সেই একে উদাৰ ভাৱ মই দেখা নাপাওঁ শুনা নাপাওঁ শান্তি পক্ষত আজি তেওঁলোকে কথাবোৰ নকয় ক্ষমতাৰ কাৰণে যিকোনো পৰ্যায়লৈ যাব পাৰে মানুহৰ মাজত সংঘাত লগাব পাৰে মানুহৰ মাজত কাজিয়া লগাব পাৰে আৰু এতিয়া মাত্ৰ ক্ষমতাৰ কাৰণে মানুহৰ মাজত বন্দুক বিতৰণ কৰিবলৈ বিচাৰিছে এয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজনীতি অসমৰ মানুহৰ মাজত বন্দুক বিতৰণ কৰি গুলীয়াগুলি হওক আৰু তেওঁলোকে নিজৰ ৰাজনৈতিক লাভ পাই থাকক এয়া হৈছে তেওঁলোকৰ ৰাজনীতি এতিয়া সিদ্ধান্ত আপোনালোকে ল'ব লাগিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজৰ ল'ৰা হাতত বন্দুক দি দিয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজৰ বিজেপি মন্ত্ৰী বিধায়কৰ হাতত বন্দুক নিদিয়ে তেওঁলোকক ভাল স্কুলত পঢ়াব তেওঁলোকক বিদেশলৈ পঠাব তেওঁলোকক ভাল ভাল চাকৰি দিব আৰু বন্দুক দিব আমাৰ দুখীয়া অঞ্চলৰ ৰাইজৰ ল'ৰা ছোৱালীৰ হাতত এয়া হ'ল তেওঁলোকৰ চিন্তা এতিয়া ইয়াত যিমানবোৰ ঘৰৰ আমাৰ আইসকল আছে আপোনালোকে ভাবি চাওক যে বিজেপিক ভোট দিয়া মানে আমি গাঁৱৰ ভিতৰত অলপ দিনৰ পিছত ল'ৰা ছোৱালীৰ হাতত আমি AK-47 দেখা পাওঁ বিজেপিক ভোট দিয়া মানে কোনোবা যুৱক মদ খাই বন্দুক লৈ নিজৰ পৰিয়ালৰ ওপৰতে বন্দুকটো চলাই দিয়ে বিজেপিক ভোট দিয়া মানে
কিছু সিন্ডিকেট কৰা মানুহবোৰ বন্দুক দেখাই আপোনালোকৰ পৰা আৰু সিন্ডিকেটৰ পইচা বিচাৰিব, আপোনালোকৰ পৰা চন্দা তুলিব, কালেকশ্যন ল'ব। এয়া হৈছে তেওঁলোকৰ নীতি। কিয় কি মাত্ৰ এই ধৰণৰ কাম কৰিলে তেওঁলোকৰ লাভ হয়, চকীটো বাচি থাকে আৰু পৰিবাৰৰ নামত আৰু বাগানৰ ৰিজৰ্ট খুলিব পাৰে। এয়া হৈছে তেওঁলোকৰ ৰাজনীতি। সেইকাৰণে নিৰ্বাচন গুৰুত্বপূৰ্ণ। আজি কৈছে যাদৱ চৰকাৰী ডাঙৰীয়াক, আমি শান্তি আৰু সম্প্ৰীতি বিচাৰো। আমি বিচাৰো যে আপোনালোকৰ ল'ৰা ছোৱালীবোৰ ভাল স্কুলত যাওক, হস্পিটেলত গ'লে ডক্টৰ তাত থাকক, হস্পিটেলৰ বাবে দূৰ দূৰণিলৈ যাব নালাগে, ওচৰতে হস্পিটেল এটা হ'ব লাগে। স্কুলৰ যোৱা ৰাস্তাবোৰ উন্নত হওক, মেৰামতি হওক। যুৱকসকলৰ হাতত বন্দুক নহয়, কংগ্ৰেছে অসমত যুৱকসকলৰ হাতত মেডেল বিচাৰে, চাৰ্টিফিকেট বিচাৰে, চাকৰি চাৰ্টিফিকেট বিচাৰে। সেইকাৰণে আপোনালোকৰ ওচৰলৈ আমি আহিছো। দুখ লাগে যে যি সময়ত বিজেপি দলে ইমান ভয়ানক ৰাজনীতি কৰি আছে, বন্দুক বিতৰণ কৰিবলৈ বিচাৰিছে, গুলিয়াগুলি হোৱাটো বিচাৰে, এই সময়ত UPPL, BPF নিমাত একো মাত বোল নাই, একো বিৰোধিতা কৰিবলৈ বিচৰা নাই। ইমান নিমাত কিয়? যিহেতু দুয়োজনৰ দলৰ ৰিমোট কণ্ট্ৰল আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতত আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেওঁৰ হাতত 3টা ফোন। এটা ফোন উঠাব বিজেপিৰ অমিত শ্বাহ ডাঙৰীয়াৰ লগত কথা পাতিব, এইটো পকেটৰ পৰা ফোন উঠাব BPFৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত কথা পাতিব, পিছৰ পকেটৰ পৰা ফোন ওলাব UPPLৰ প্ৰমোদবোৰৰ লগত কথা পাতিব। আৰু এটা সিক্ৰেট ফোন আছে, কাইলৈ গৈ যদি বিধানসভা নিৰ্বাচনৰ পিছত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আহে, ফাইল যেতিয়া খুলিব, নিজকে বচাবলৈ বিজেপি ত্যাগ কৰি কংগ্ৰেছৰ ওচৰলৈ আহিব, এটা সিক্ৰেট ফোন কংগ্ৰেছৰ কাৰণে তেওঁ ৰাখি থৈছে। তেওঁ যে বাৰম্বাৰ কৈ থাকে কংগ্ৰেছৰ মোৰ মানুহ আছে, কংগ্ৰেছৰ মোৰ মানুহ আছে, কংগ্ৰেছে মই খবৰ পাওঁ। কিয়? আমিতো ইমান ইণ্টাৰেষ্ট নলওঁ। বিজেপি দলৰ নেতাসকলে ৰাতি কি পাতি আছে আমাৰ একো কথা তাত নাই। কিনো পাতিব? সাম্প্ৰদায়িক কথাবোৰে পাতিব। কাৰ কিমান মাটি আছে, কাৰ কিমান ৰিজৰ্ট আছে, কাৰ কিমান বাগান আছে, কোনে নিজৰ পৰিবাৰৰ নামত ৰিজৰ্ট বনালে, স্কুল বনালে, পৰ্টেল খুলিলে, এইবোৰ চবে কথা পাতিব। আমি এইবোৰ চব কথা জানি কি কৰিম? আমি গুৰুত্ব তেওঁলোকৰ ভিতৰীয়া কথালৈ নিদিওঁ। কিন্তু হিমন্ত বিশ্ব শৰ্মা কিয় এটা সিক্ৰেট ফোন যোগেদি কেতিয়াবা কংগ্ৰেছৰ মানুহৰ কথা পাতে কি পৰৱৰ্তী দিনত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আহিলে ৰাহুল গান্ধী ডাঙৰীয়া আমাক নিৰ্দেশ দিছিল ছয়গাঁও সেই সভাত যে অসমৰ জনসাধাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জেলৰ ভিতৰত দেখিবলৈ বিচাৰে। সেই জেলৰ পৰা এতিয়াও সেই কংগ্ৰেছৰ লগত বেয়া হলো মই আহিম মোক লৈ ল'বা, তেওঁলোকে এটা গোপন ৰাস্তা খুলি ৰাখিবলৈ বিচাৰে।
তো এইখিনি কথাত বাস্কা জিলাৰ উন্নয়ন ক'ত গ'ল? মডেল কলেজৰ উন্নয়ন ক'ত গ'ল? খেতিয়কসকলৰ সমস্যা ক'ত গ'ল? আজি পথাৰ ভিতৰত আমি পানী পেলাব পৰা নাই, সেইখিনি সমস্যা ক'ত গ'ল? আধুনিক খেতি কৰিব পৰা নাই। আমাৰ স্থানীয় আমাৰ যিমানবোৰ আমাৰ শিপিনীসকল আছে, আমি তেওঁলোকক তাঁতশালত দিব পৰা নাই, তেওঁলোকক স্বাৱলম্বী কৰিব পৰা নাই, তেওঁলোকৰ বোৱা বস্তুখিনি আমি ভালদৰে আৰু বেচিব পৰা নাই। সেইখিনি সমস্যা ক'ত গ'ল? এইখিনি সমস্যা হৈছে বাস্তৱ সমস্যা। এইখিনি সমস্যাৰ ওপৰত প্ৰায়ত তৰুণ গগৈদেৱে সদায় কাম কৰিবলৈ বিচাৰিছে। আৰু আমিও আপোনালোকক কথা দিছো যে পৰৱৰ্তী সময়ত যেতিয়া কংগ্ৰেছৰ আমাৰ কাউন্সিল বিটিআৰত হ'ব, পৰৱৰ্তী সময়ত যেতিয়া কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ অসমৰ ভিতৰত হ'ব, তেতিয়া আপোনালোকৰ গাঁৱৰ আপোনালোকৰ ঘৰৰ বাস্তৱিক সমস্যা আমি প্ৰাথমিকতা দিম। আমি নিজৰ ঘৰৰ চিন্তা কৰাতকৈ আপোনালোকৰ ঘৰৰ চিন্তা কৰিম। সেয়া হ'ল কংগ্ৰেছ। সেইখিনি কথা প্ৰায় তৰুণ গগৈদেৱে আমাক শিকাই থৈ গ'ল। কিন্তু UPPL আৰু BPF আজি তেওঁলোকে মাত্ৰ নিজৰ ঘৰৰ চিন্তাহে কৰিছে। আৰু সেইকাৰণে বুজিব লাগিব কি আজিৰ তাৰিখত UPPL আৰু BPFক ভোট দিয়া মানে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভোট দি আছো, আমি বিজেপিক সহায় কৰি আছো। এই কাৰণে আপোনালোকে দেখিছে নিশ্চয় যে এইবাৰ কংগ্ৰেছৰ তৈয়াৰী অলপ পৃথক। মণ্ডলে মণ্ডলে আজি আমি কংগ্ৰেছ দলটো আগতকে আৰু বেছি শক্তিশালী কৰিছো। বুথে বুথে আমি কংগ্ৰেছ দলটোক আৰু শক্তিশালী কৰিছো। আৰু এই ক্ষেত্ৰত মই সকলৰ শলাগ ল'বলৈ বিচাৰো, শুভেচ্ছা জনাবলৈ বিচাৰো। কম কষ্ট কথা নহয়, কষ্ট কৰিছে। কষ্ট কৰাৰ কাৰণে আজি এই সভা আমি পাতিব পাৰিছো। কষ্ট কৰাৰ কাৰণে আমি মণ্ডল কমিটি বনাব পাৰিছো। কষ্ট কৰাৰ কাৰণে আমি বুথ কমিটি বনাব পাৰিছো। আৰু এই কষ্ট কৰা আমাৰ জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ, মণ্ডল কংগ্ৰেছ, বুথ কংগ্ৰেছকো মোৰ ফালৰ পৰা প্ৰদেশ কংগ্ৰেছ সভাপতি হিচাপে মই ধন্যবাদ, কৃতজ্ঞতা, মৰমৰ শুভেচ্ছা জ্ঞাপন কৰিছো। মৰম জ্ঞাপন কৰিছো আমাৰ NSY, যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, মাইনৰিটি সেল, বিভিন্ন আমাৰ ভাতৃ ভগ্নী সংগঠনসকল মৰমৰ সন্মান যাচিছো। আমাৰ অবজাৰ্ভাৰসকল যিসকলে নিজৰ সমষ্টি এৰি এতিয়া আপোনালোকৰ মাজত আহি দলটোক শক্তিশালী কৰিছে, সন্মান যাচিছো। আমাৰ জ্যেষ্ঠ নেতাসকলৰ প্ৰতি আমাৰ বিধায়কসকল, প্ৰাক্তন বিধায়কসকল যে দিনে ৰাতি ডাঙৰ নেতাৰ দৰে নহয়, সাধাৰণ কৰ্মীৰ দৰে আপোনালোকৰ মাজত সময় দি আছে। এয়া হ'ল কংগ্ৰেছ। আৰু যদি আমি এনেদৰে এটা বৃহত্তৰ পৰিয়াল দৰে আমি একগোট হৈ থাকো, তেতিয়া নিশ্চয় এইখন সিটৰ ভিতৰত আমি কংগ্ৰেছৰ প্ৰাৰ্থীক জিকাব পাৰিম। এয়া হ'ল কংগ্ৰেছ দলৰ সপোন। মাত্ৰ আমালোকৰ মাজত নহয়, সমগ্ৰ অসমখনৰ ভিতৰত এটা বৃহত্তৰ পৰিয়ালৰ দৰে এটা মৰমৰ স্নেহৰ বাতাবৰণ সৃষ্টি কৰা। যি বৰ অসমৰ কল্পনা ভূপেন হাজৰিকাই কৰিছিল, যি বৃহত্তৰ অসমীয়া জাতিৰ কল্পনা জ্যোতিপ্ৰসাদ আগৰৱালে কৰিছিল, সেই অসমখনৰ কল্পনা যি প্ৰয়াত তৰুণ গগৈদেৱে কৰিছিল, য'ত বিভিন্ন জনগোষ্ঠী জনজাতিৰ মানুহৰ অধিকাৰ থাকে, সংবিধানত উল্লেখিত প্ৰত্যেকখিনি আইন সুৰক্ষিত হৈ থাকে, যিসকলৰ ভিতৰত আমাৰ যুৱকসকল পাইলট হওক, যি বাছ অঞ্চলৰ পৰা আমাৰ যুৱকসকল আৰ্মি ব্ৰিগেডিয়াৰ হওক,
যি বাছ অঞ্চলৰ পৰা আমাৰ শিপিনীসকল, আমাৰ যুৱতীসকল ভাল ফেশ্বন ডিজাইনাৰ হওক, অলিম্পিক্সত এজন ভাল মেডেল পোৱা এজন এথলিট ইয়াৰ পৰা ওলাব লাগে। ইয়াৰ পৰা ভাল ভাল IIT লাভ কৰা ষ্টুডেণ্ট, ইয়াৰ পৰা ভাল কোম্পানী CEO, ভাল ডক্টৰ, ভাল নাৰ্ছ, ভাল গৱেষক, ভাল শিক্ষক ওলায়। সেই বৃহত্তৰ বাক্সা, সেই বৃহত্তৰ অসমৰ, সেই নতুন বৰ অসমৰ কল্পনা আমি আজি আপোনাৰ লগত মিলি জুলি কৰিবলৈ বিচাৰো। আজি জনসাধাৰণৰ ওপৰত যথেষ্ট কষ্ট আছে, পইচা বহুত দিবলগীয়া হৈছে। GSTটো মাথা গৰম কৰি দিছে। এতিয়া ৰাহুল গান্ধী ডাঙৰীয়া আন্দোলন কৰাৰ পিছত আপোনালোকে অলপ দিনৰ পিছত মোদী ডাঙৰীয়াৰ পৰা গম পাব যে ৰাহুল গান্ধী ডাঙৰীয়া হেঁচাত এতিয়া GSTটো কমাবলৈ আৰম্ভ কৰিছে। এয়া হৈছে মাত্ৰ কংগ্ৰেছৰ বাবে। মোদী ডাঙৰীয়াটো আদানী আম্বানীলৈ ব্যস্ত, আৰু সেইকাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও প্ৰায় অসমৰ বিভিন্ন জনগোষ্ঠী জনজাতি 40,000 বিঘা মাটি আজিৰ তাৰিখত আদানী আম্বানী আৰু পতঞ্জলি দিবলৈ বিচাৰে। 40,000 বিঘা মাটি খিলঞ্জীয়া নামত মাটি সুৰক্ষা কথা কব, প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণী কথা কব। আজিৰ তাৰিখত বৰ্তমান চৰকাৰৰ সময়ত মাত্ৰ এগৰাকীহে ব্যক্তি প্ৰথম শ্ৰেণী নাগৰিক, সেয়া হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। বাকী আমি সকলো হলো সমান দ্বিতীয় শ্ৰেণী। মাত্ৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰথম শ্ৰেণী নাগৰিক। তেওঁ মাত্ৰ আদানী আৰু আম্বানীক চিনি পায়। সমগ্ৰ অসমৰ মানুহবোৰক তেওঁৰ বাবে অচিনাকি। কাৰ ওপৰত উচ্ছেদ চলোৱা নাই? বড়ো মানুহৰ ওপৰত, ৰাভা মানুহৰ ওপৰত, ভাষিক সংখ্যালঘু মানুহৰ ওপৰত, আদিবাসীৰ ওপৰত। কাৰ ওপৰত তেওঁ উচ্ছেদ কৰা নাই কওকচোন? কাৰ্বি মানুহৰ ওপৰত। এতিয়া গুৱাহাটী হাইকোৰ্টৰ ভিতৰতো এজন জাজ অবাক কি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত 6 স্কেডিউল অঞ্চলত 3,000 বিঘা মাত্ৰ এটা কোম্পানীক দিয়া গৈছে, এটা ফেক্টৰী মালিকক। গুৱাহাটী ন্যায়ালয়ৰ ভিতৰত জাজ আজি অবাক হৈ গৈছে। চাব, এয়া হৈছে তেওঁলোকৰ জনজাতিৰ প্ৰতি তেওঁলোকৰ চিন্তা। যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইচ্ছামতে হয়, তেওঁ 6 স্কেডিউল শেষ কৰিব, তেওঁ ট্ৰাইবেল বেল্ট ব্লক শেষ কৰিব, গোটেইবোৰ মাটি আদানী আৰু আম্বানী আৰু পতঞ্জলি দি দিব। আৰু যি মাটি থাকি যায় সেয়া নিজৰ পৰিবাৰৰ দি দিব। আজি সেইকাৰণে অসমৰ জনসাধাৰণে GST উপৰি আৰু বহুত পইচা আপোনালোকে টেক্সৰ নামত দি আছে। প্ৰথম হ'ল চিণ্ডিকেট টেক্স। এই গৰু অহা যোৱা, কয়লা অহা যোৱা, কণী, ব্ৰইলাৰ, মাছ, তেওঁলোকক টেক্স দিবলগীয়া হৈছে। বেছি দামত বস্তুখিনি কিনিবলগীয়া হৈছে। দ্বিতীয় টেক্সটো হৈছে পলিটিকেল টেক্স, ৰাজনৈতিক দলৰ টেক্স। কিবা এটা সুবিধা লাগিলে বিজেপি দলৰ পালি নেতাসকলক পইচা দিব লাগে। ঘৰ লাগে পইচা দিয়া, আঁচনি লাগে পইচা দিয়া, কিবা এটা অৰুণোদয় লাগে পইচা দিয়া। আৰু তৃতীয় যাবকে সাংঘাতিক আটাইতকৈ বেছি টেক্স দিছে, এয়া হৈছে মামি টেক্স। মামাক শুনিছে, লাহে লাহে মামি বুজি পাইছেতো। আটাইতকৈ বেছি যদি সাংঘাতিক টেক্স, যি টেক্স আপোনালোকেও নহয়, যি টেক্স প্ৰমোদ বড়ো ডাঙৰীয়াকো দিবলগীয়া হৈছে, এয়া হৈছে মামি টেক্স। যি টেক্স অশোক সিংহ ডাঙৰীয়াকো দিবলগীয়া হৈছে, পীযুষ হাজৰিকা ডাঙৰীয়াকো দিবলগীয়া হৈছে, মানৱ ডেকা ডাঙৰীয়াকো দিবলগীয়া হৈছে, দিগন্ত কলিতা ডাঙৰীয়াকো দিবলগীয়া হৈছে,
এয়া হৈছে মামি টেক্স। চেনেলৰ মালিকৰ পৰা চাহ বাগানৰ মালিকলৈকে, ধাবাৰ অনাৰ পৰা বাছ চলোৱা মালিকলৈকে সকলোৱে অসমৰ ভিতৰত মামি টেক্স দিবলগীয়া হৈছে। আজিকালি মহাভাৰত চিৰিয়েলটো খুব জনপ্ৰিয় হৈছে। হটষ্টাৰ এটা এপ আছে, বহুতে তাত মহাভাৰত চাই আছে। ময়ো কেতিয়াবা ভাবো যে মহাভাৰতৰ ভিতৰত যুধিষ্ঠিৰ, দুৰ্যোধন সকলোৱে একেলগে ডাঙৰ হৈছিল। পিছত গৈ মহাভাৰত কেনেদৰে হ'ল? সকলোৱে একগোট হৈছিল। তেতিয়া গম পালো এই ভাই ককায়েকৰ মাজত সংঘাত কোনে লগাইছিল? এজন শকুনি মামাই। মহাভাৰতৰ ভিতৰত যি ভাইক ককায়েক সৰু কালৰ পৰা একেলগে আছিল, একেলগে ডাঙৰ হল, একেলগে দ্ৰোণাচাৰ্যৰ পৰা প্ৰশিক্ষণ ললে, ভীষ্ম পিতামহৰ পৰা মৰম পালে, একেলগে ভাত খালে, সেই ভাইকৰ ককায়েকৰ মাজত কোনে সংঘাত সৃষ্টি কৰিলে? সংঘাত সৃষ্টি কৰাও এজন মামা আছিলে, সেয়া হল শকুনি মামা। শকুনি মামা। আৰু এই অসমৰ শকুনি মামাৰ পৰাও আমাক সাৱধান হব লাগিব। আমি অসমৰ শকুনি মামাৰ পৰা সাৱধান হব লাগিব। আজি তেওঁ সেই মহাভাৰত দৰে আমাৰ ভায়েকৰ ককায়েকৰ মাজত, বড়ো আৰু অবড়োৰ মাজত আজি সংঘাত হবলৈ চেষ্টা কৰি আছে। আমি কেতিয়াও তেওঁলোকৰ সপোন আমি বাস্তৱ হবলৈ নিদিওঁ। আমি অসমৰ ভিতৰত শান্তি থকা আমাৰ অধিকাৰ আছে আৰু শান্তিতে আমি থাকিম। আমি অসমৰ ভিতৰত আমি বঙালী হওক, আদিবাসী হওক, অসমীয়া হওক, বড়ো হওক, ৰাভা হওক, মদাৰী হওক, স্বাভিমান সহকাৰে থকা আমাৰ অধিকাৰ আছে। আমি এই অধিকাৰ আমি স্বাভিমান সহকাৰে আমি থাকিম। আমি কোনো আমাৰ স্বাভিমানৰ বলি কোনো শকুনি মামাৰ ৰাজনৈতিক স্বাৰ্থৰ বাবে আমি বলি নিদিওঁ। এই কাৰণে আপোনালোকক আৰম্ভণি এটা কথা কৈছো যে আমাৰ ইয়াত টেণ্টত অলপ চকী কম হৈছে। বহুত মানুহবোৰ সেই গছৰ তলত শুনি আছে। বহুত আজি নিজৰ খেতি পথাৰত আছে, কাম কৰি আছে। বহুত দোকানৰ পৰা আমাৰ কথাবোৰ শুনি আছে। এইটো কি কয়? টুকটুক। বহুত আমাৰ টমটম চলোৱা ল'ৰাবোৰো আছে। তেওঁলোকো জানে আহোঁতে যাওঁতে কিমান তেওঁলোকে টেক্স দিব লাগে। বাছতো মামি টেক্স দিব লাগে। অলপ দিনৰ পিছত চাব অসমৰ টমটমৰ ভিতৰতো মামি টেক্স দিব লাগিব। গুৱাহাটী বাছ চলোৱা মানুহবোৰো জানে অলপ দিনৰ পিছত অসমৰ টমটম চলোৱা মানুহবোৰকে মামি টেক্স দিব লাগিব। তো এইখিনি কথা আপোনালোকে পিছত গৈ চৰ্চা কৰিব, আলোচনা কৰিব, কথাখিনি পাতিব। ৰাইজে বুজি পাইছে, ৰাইজে জাগিছে। সেইকাৰণে ৰাইজে য'তে যাওক এটা কথাহে কয়, আহাবাৰ বিধানসভা নিৰ্বাচনত অসমৰ জনসাধাৰণে বিজেপিক মজা দিব, য'ত এবাৰ হ'ব কংগ্ৰেছৰ চৰকাৰ হোৱাটো নিশ্চিত। তো শ্ৰদ্ধেয় ৰাইজ, বহুত আমি কৰিবলৈ বিচাৰো। প্ৰায়তঃ তৰুণদেৱে অসমৰ লৈ এটা বহল সপোন দেখিছিল। কিছু কাম থাকি গ'ল। সেইখিনি কাম আমি ভৱিষ্যত কৰিবলৈ বিচাৰো। শিক্ষা, চিকিৎসা, মহিলা সবলীকৰণ, গাঁৱৰ উন্নতি, সমাজৰ মাজত একতা এনাজৰি, এই বিষয়ৰ ওপৰত কাম কৰিবলৈ হলে লাগিব আপোনালোকৰ মৰম, স্নেহ, আশীৰ্বাদ, সুপৰামৰ্শ। আৰু মই আশা কৰো যে আগন্তুক দিনত আপোনালোকৰ মৰম আমি লাভ কৰিম। আপোনালোকৰ মৰম হল আমাৰ বাবে সুৰক্ষা কৱচ। তেতিয়া অমিত শ্বাহ ডাঙৰীয়া হওক বা নৰেন্দ্ৰ মোদী ডাঙৰীয়া হওক বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হওক, যেতিয়ালৈকে অসমৰ ৰাইজৰ মৰম
আমাৰ লগত থাকিব, আমাৰ সুৰক্ষা কৱচ হৈ থাকিব। কোনো মোদী ডাঙৰীয়া, শ্বাহ ডাঙৰীয়া, শৰ্মা ডাঙৰীয়া আমাক ক্ষতি কৰিব নোৱাৰে। আজি এইখিনি কথা আপোনালোকৰ মাজত আমি কলো। ইমান ধৈৰ্য্যৰে আপোনালোকে আমাৰ কথাখিনি শুনিলে, তাৰ বাবে ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিলো। সকলৰ ঘৰৰ মংগলৰ কামনা কৰিছো, আমালোকৰ মাজত মিলাপ্ৰীতিৰ কামনা কৰিছো। পৰৱৰ্তী সময়ত ৰাইজক সেৱা কৰিবলৈ কংগ্ৰেছে সুযোগ পাব, এইখিনিয়ে কথা কৈ মই